ডিজাস্টাৰ মেনেজমেণ্ট মানে কেইখনমান ৰবৰৰ নাও আৰু কেইজনমান সেই উদ্ধাৰকাৰী, এইটো ডিজাস্টাৰ মেনেজমেণ্ট নহয়, কমিশ্যন অফ এনকুৱাৰী দেই, এক্সপাৰ্টৰ নহয়। এইটো যিটো কমিশ্যন অফ এনকুৱাৰী এক্টত আণ্ডাৰ, এইটো লেব চোৱা মানুহখিনিক শাস্তি দিয়া হওক, শাস্তিটো উদ্দেশ্য নহয়, কিন্তু অন্ততঃ এনেকুৱা যদি আগলৈ এনেকুৱা পৰিস্থিতি হ'লে যাতে অন্ততঃ জিলা প্ৰশাসনে ইয়াতকৈ অলপ ভালকৈ সষ্টম হ'ব পাৰে। যদি এনেকুৱা নকৰে তেতিয়াহ'লে আমি একো নিশিকিম। আমাৰ ৰাজ্য প্ৰশাসনে, জিলা প্ৰশাসনে, ডিজাস্টাৰ মেনেজমেণ্টৰ যি অৰ্গেনাইজেশ্যন আছে তেওঁলোকে একো শিকিব নোৱাৰে আৰু এনেকুৱা বস্তু খালি ৰিপিটে হৈ থাকিব। প্ৰকৃতি এটা সোণৰ কণী পৰা হাঁহ, আমি যদি হাঁহটো ঠিকমতে পালন কৰোঁ তেতিয়া আমাক সদায় সোণৰ কণী দি থাকিব এটা। জুলাইত শিৱসাগৰ আৰু চৰাইদেউ আৰু কালি নেপালৰ ভয়াৱহ পৰিস্থিতিয়ে আমাক পুনৰ সকীয়াই দিছে যে প্ৰকৃতি আৰু পৰিৱেশ ৰক্ষা কৰাত আমি ব্যৰ্থ হৈছোঁ। স্পষ্টতঃ আপোনাৰ আমাৰ প্ৰজন্ম ফেইল কৰিছোঁ। আমি কথাবোৰ জানো, বুজোঁ, কিন্তু একো নকৰিলোঁ আৰু এতিয়া তাৰেই ফল ভোগ কৰি আছোঁ। নমস্কাৰ, মই প্ৰাণজিৎ ডেকা, এইচ8 ইনচাইটলৈ আপোনালোকক আদৰণি জনাইছোঁ। অসমৰ মানুহে সুদীৰ্ঘ দিন ধৰি বানপানীৰ দুৰ্যোগৰ পৰা মুক্ত হ'ব বিচাৰি আছে, কিন্তু দিনক দিনে এই দুৰ্যোগৰ প্ৰকোপ বাঢ়িহে গৈছে। প্ৰকৃতি আৰু পৰিৱেশৰ সুৰক্ষাৰ দিশটো আমি আওকাণ কৰিছোঁ। এই ক্ষেত্ৰত আমি স্বীকাৰ কৰিবই লাগিব যে আপোনাৰ মোৰ প্ৰজন্ম ব্যৰ্থ হৈছোঁ। এতিয়া আৰম্ভণিৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃতি আৰু পৰিৱেশৰ সুৰক্ষাৰ প্ৰতি সচেতন কৰিব নোৱাৰিলে মানুহৰ চাগে শেষ ৰক্ষা নহ'ব। এই সম্পৰ্কত কথা পতাৰ বাবে আমাৰ সৈতে আজি সংযুক্ত হৈছে বিশিষ্ট লেখক, অৱসৰপ্ৰাপ্ত IPS বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী। আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। মই মন কৰিলোঁ যে আপুনি অলপতে আমাৰ বান বিধ্বস্ত শিৱসাগৰৰ চৰাইদেউৰ কিছু অঞ্চল ভ্ৰমণ কৰি আহিলে আৰু আপুনি ব্যক্তিগত পৰ্যায়ত বিদ্যালয়ৰ কিছু ছাত্ৰ ছাত্ৰীক আপুনি কিছু সাহায্য বিতৰণ কৰিছে। এই যিটো আপুনি তাত লিখিছে আপোনাৰ ছ'চিয়েল মিডিয়াৰ পোষ্টত, আপুনি সামান্য এটা অঞ্চললৈহে গৈছিলে, কিন্তু এই যিখিনি অঞ্চললৈ আপুনি গৈছিলে, তাৰ যিখিনি বিদ্যালয়লৈ আপুনি গৈছিলে, সেই অঞ্চলবোৰত আপুনি প্ৰত্যক্ষ কৰা পৰিৱেশৰ বিষয়ে আমাক চমুকৈ কওকচোন। এই বানপানীত বিধ্বস্ত হোৱা অঞ্চলবিলাকত যিসকল ব্যক্তিয়ে আৰু সংগঠনে দিনে ৰাতিয়ে কাম কৰি আছে যোৱা মাহ ডেৰ মাহ ধৰি, তেওঁলোকে অৱশ্যে গোটেই বস্তুটোৰ ওপৰত বেছি ভালকৈ ক'ব পাৰিলেহেঁতেন। মই ইনডাইৰেক্টলি যিখিনি গম পাইছোঁ, কাৰণ মই অকল স্কুলকেইখনলৈ গৈছোঁ, তাৰ বাহিৰে অন্য গাঁৱত সোমোৱা নাই, কিন্তু ৰাস্তাত ঘূৰোঁতে যিবিলাক দেখিছোঁ অঞ্চল, সেইবিলাকৰ বেচিছত স্কুল একচুৱেলি তেওঁলোকে এতিয়া খুলিবলৈ আৰম্ভ কৰিছে। মই গৈছিলোঁ সোমবাৰ, মঙলবাৰে। সোমবাৰৰ পৰা তেওঁলোকে কিছুমান ক্লাছো আৰম্ভ কৰিছে আৰু মোক জনোৱা মতে প্ৰায় 50-60% ল'ৰা ছোৱালী এতিয়ালৈকে আহিছে। ইয়াৰ অৰ্থটো হ'ল নিশ্চয় বহুত ল'ৰা ছোৱালীৰ এতিয়াও তেওঁলোকৰ ঘৰ বাৰীৰ সংস্থাপন প্ৰপাৰলি হোৱা নাই, তেওঁলোক আহিব পৰা নাই। আৰু এইটো অৱশ্যে কিছু সংখ্যক শিক্ষকৰ ক্ষেত্ৰতো হৈছে। 2-এজন শিক্ষকেও আহিছে স্কুললৈ, কিন্তু তেওঁলোকে কৈছে তেওঁলোকৰ ঘৰ নাই, মানে এইবিলাক শেষ হৈ গৈছে। সেইটো এটা পৰিস্থিতি। দ্বিতীয়তে মই যিবিলাক ৰাস্তাৰে ভ্ৰমণ কৰিছিলোঁ, দেখিছোঁ যে পকা ৰাস্তাবিলাক অন্ততঃ ছিঙি যোৱা নাই। এতিয়া চন্তকৰ যিটো ৰাস্তা, চন্তকৰ ৰাস্তাটো দুঠাইমানত অলপ খহাইছে, কিন্তু ভাগ্যে ৰাস্তাটো ছিগি নগ'ল। সেইকাৰণে কমিউনিকেশ্যনৰ ইমান এটা প্ৰব্লেম হোৱা নাই। কমিউনিকেশ্যন খালি যিটো লাষ্ট মাইল, যিটো একেবাৰে পকা ৰাস্তাৰ পৰা গাঁৱৰ ভিতৰলৈ যিখন পথ, সেই তেনেকুৱা পথবিলাকত এতিয়াও প্ৰব্লেম আছে। কিন্তু অন্যবিলাকত অন্ততঃ ৰাস্তাবিলাকত পকা ৰাস্তাবিলাক ঠিকে আছে কাৰণে যাতায়াতৰ ইমান অসুবিধা হয়তো হোৱা নাই। আৰু মই ঘূৰা পকা কৰোঁতে তেনেকুৱা গাড়ী, বাহিৰৰ পৰা অহা গাড়ী, ৰিলিফ বিলোৱা গাড়ী, তেনেকুৱা গাড়ী মই পাইছোঁ বহুত সংখ্যক ৰাস্তাত। অৱশ্যে তেনেকুৱা ট্ৰেফিক জাম বা তেনেকুৱা ধৰণৰ একো হোৱা নাই, ৰাস্তাবিলাক যথেষ্ট খালী আছে। মই 2-4খন গাড়ীহে দেখিছোঁ। তাৰ বাহিৰে এতিয়া তাত যিটো পৰিৱেশ নিশ্চয় নৰ্মেল হোৱা নাই, কাৰণ মই যিমান কেইখন স্কুললৈ গ'লোঁ, নাজিৰাৰ টাউনৰ বাহিৰৰ এখন স্কুলতো ইলেক্ট্ৰিচিটি নাই, অন্ততঃ মই থকা সময়খিনিত নাই। কিন্তু কাৰণে কৈছে মাজে মাজে কেতিয়াবা আহে অলপ সময়ৰ কাৰণে আকৌ যায়। গতিকে সেই বস্তুবিলাক নৰ্মেল নাই হোৱা।
তাৰপিছত তেওঁলোকে স্কুলৰ ভিতৰত যিবোৰ বোকা সোমাইছিলে, মাটি সোমাইছিলে, সেইবিলাকো তেওঁলোকে আঁতৰাই চাফা কৰিছে। কিন্তু তাৰ বাহিৰৰ জেগাবিলাকত যিবোৰ এতিয়াও পলস পৰি আছে আৰু মানুহৰ ঘৰৰ ভিতৰবিলাকত য'ত পৰিছিলে, আৰু বিশেষকৈ ৰাস্তাবিলাকত, পথাৰবিলাকত, খেতি পথাৰবিলাকত, খেলা পথাৰ এনেকুৱাবিলাকত যিটো পলস প্ৰায় 1 ফুট 1.5 ফুট 2 ফুটলৈকে পলস পৰি আছে, সেইবিলাক মানে আঁতৰোৱাৰ বা অন্য কিবা ধৰণে তাৰ ওপৰত ব্যৱস্থা লোৱাৰ এতিয়ালৈকে একো দেখা নাই তেনেকুৱা। আৰু সেইটো চৰকাৰৰ ফালৰ পৰাই ল'ব লাগিব। সেইটো কোনো ভলেণ্টিয়াৰ অৰ্গেনাইজেশ্যন বা সাধাৰণ মানুহে তেনেকে ডাঙৰ পথাৰ এখনৰ এইখিনি আঁতৰাব নোৱাৰে। তাৰ বাহিৰে আটাইতকৈ ডাঙৰ দুটামান কথা হ'ল যে যিটো চৰকাৰে ইমাৰ্জেঞ্চি ফাণ্ড ৰিলিজ কৰাৰ কথা আছিলে 15,000 টকাৰ, সেইটো মোক জনোৱা মতে প্ৰায় 60% লোকেহে পাইছে এতিয়ালৈকে। তাৰমানে প্ৰায় আধাখিনি লোক এতিয়াও পাবলৈ বাকী আছে। সেইটো এটা ডাঙৰ প্ৰব্লেম। আৰু এটা হ'ল যিটো ঘৰ নিৰ্মাণ কৰা, এই ভাগি ছিগি শেষ হৈ যোৱা ঘৰবিলাক নিৰ্মাণ কৰাৰ কাৰণে আমি বিভিন্ন মানে NGO বা তেনেকুৱা সংগঠন, ব্যক্তি তেওঁলোকৰ ফালৰ পৰা যথেষ্ট তেওঁলোকে কাম কৰিছে এইটোৰ ওপৰত, কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়াও সেই তেনেকুৱা ধৰণৰ প্ৰচেষ্টা আৰম্ভ হোৱাই নাই। মুঠৰ ওপৰত আমি মোৰ নিজৰ ধাৰণা যে মই এতিয়াই একো জাজমেণ্ট এটা দিব নোখোজো মাত্ৰ 2-3 দিন ভ্ৰমণ কৰি, কিন্তু প্ৰশাসনৰ স্থিতিটো যথেষ্ট দুৰ্বল যেন অনুভৱ কৰিছো মই। আৰু সেইটো এতিয়া মানে সবল কৰাৰ সময় আহিছে, কাৰণ মানুহ এনেকে বহুত দিনলৈ থাকিব নোৱাৰে, 1 মাহ 2 মাহ 3 মাহ, তাৰপিছততো মানুহক কিবা এটা লাগিব, সংস্থান লাগিব। আৰু যাৰ গোটেই জীৱিকাই এতিয়া গৰু ছাগলী শেষ হ'ল, মহ চহ মৰিলে, খেতি কৰিব নোৱাৰে এতিয়া ইমিডিয়েট, পথাৰত তেনেকুৱা অৱস্থা নাই, যাৰ জীৱিকাৰ উপায় নাইকিয়া হৈছে, তেওঁলোককতো কিবা এটা অল্টাৰনেটিভ, কিবা এটা জীৱিকাৰ উপায় দিব লাগিব। গতিকে এইবিলাক দিশত এতিয়া চৰকাৰে মোৰ মানে যিমানখিনি কৰিব লাগিছিলে সিমানখিনি এতিয়াও কৰা নাই। মই দুটা কথাৰ কাৰণে আচলতে আপুনি কৈছে যে যিসকলে আচলতে তাত ইমান দিন ধৰি সাহায্য বিতৰণ কৰি আছিলে বা তাত খুব আৰম্ভণিৰ পৰা লাগি আছে, তেওঁলোকে গোটেই পৰিস্থিতিৰ বিষয়ে ক'ব পাৰিব। আপুনি ঠিকেই কৈছে এই কথাটো। মই আচলতে আজি আপোনাক এই আলোচনালৈ মাতি অনাৰ আচলতে কাৰণ দুটা। তাত এটা হৈছে যে আপুনি কৈছে যে আপোনাৰ ব্যক্তিগত সামৰ্থ্যৰে আপুনি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিছে। তেনেকে কেইবাগৰাকীও ব্যক্তিয়ে কৰিছে, গোটেই সেইটো তেওঁলোক ধন্যবাদৰ পাত্ৰ। মই মন কৰিছো যে আপুনি এই কথাটো ৰাইজক জনাবৰ কাৰণে যিটো ছ'চিয়েল মিডিয়াত পোষ্ট দিছিলে, তাত আপুনি দুটা কথা লিখিছে। তাত এটা কথা কৈছে যে আপুনি ছাত্ৰ ছাত্ৰীসকলৰ পৰা আপুনি দুটা বিষয়ত আপুনি তেওঁলোকৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিছিলে। এটা হৈছে যে তেওঁলোকে মন পুতি পঢ়িব লাগিব, আৰু এটা হৈছে যে যিটো কথাৰ কাৰণে আচলতে মই আজি আপোনাৰ লগত কথা পাতিবলৈ বিচাৰিছো। আপুনি কৈছে যে তেওঁলোকে প্ৰকৃতি আৰু পৰিৱেশৰ সুৰক্ষাৰ প্ৰতি এতিয়াৰ পৰাই সচেতন হ'ব লাগিব। বৰ গুৰুত্বপূৰ্ণ কথা। এতিয়া আমি কালি দেখিলো আচলতে নেপালত কি ধৰণৰ এটা প্ৰকৃতিৰ ৰুষ্ট হোৱাৰ ৰূপ এটা দেখিলো। সেই একেধৰণৰ কথা আমাৰ শিৱসাগৰ আৰু চৰাইদেউত হৈছিলে। মই সেইখিনি কথাৰ সম্পৰ্কত আপোনাৰ পৰা অকণমান জানিবলৈ বিচাৰিম যে আপুনি ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণৰ ভাৱ বিনিময় কৰিছে বা আপুনি তেওঁলোকৰ ধৰণৰ কি আশা কৰে তেওঁলোকৰ পৰা। তাৰ আগতে মই আপোনাক দুটা প্ৰশ্ন কৰিব খুজিছো। অকণমান সেইখিনি কথা মই জানি লওঁ, মানে আপোনাৰ সেই সম্পৰ্কত আপোনাৰ বক্তব্য। মোৰ এটা প্ৰশ্ন এনেকুৱা যে আমাৰ শিৱসাগৰ আৰু চৰাইদেউৰ এইবাৰ যি দুৰ্যোগ হ'ল, এই দুৰ্যোগৰ আগতে আচলতে আমাৰ যিটো এটা এতিয়া হৈছে, আচলতে আমাৰ আগতীয়াকৈ আগজাননী দিব পৰা এটা ভাল ব্যৱস্থা এটা হৈছে, তেনেকে চৰকাৰেও দাবী কৰে বা অন্যান্য সংস্থাবিলাকেও কয়। কিন্তু আমি শিৱসাগৰ আৰু চৰাইদেউৰ ক্ষেত্ৰত দেখিলো যে এই আগতীয়া সংকেতৰ যিটো বাস্তৱিক প্ৰয়োগ নিশ্চিত কৰাৰ যিটো ব্যৱস্থা, সেইটো আচলতে আমি কাৰ্যক্ষেত্ৰত নেদেখি। প্ৰশাসনে এনেবোৰ বিষয় গুৰুত্ব সহকাৰে ল'ব নোৱাৰাৰ কাৰণ আপুনি কি বুলি ভাবে? এইটো আমি আৰ্লি ৱাৰ্ণিং চিষ্টেম বুলি কওঁ। মানে যিমান আগতীয়াকৈ পাৰে মানুহক সেইটো বিষয়ে সতৰ্ক কৰিব লাগে। এই বস্তুটো কিন্তু বতৰৰ যিটো আগলি বতৰা, সেই কথাটো নহয়। বতৰৰ আগলি বতৰাত কয় যে এই অঞ্চলত বিজুলী ঢেৰেকণীয়ে বৰষুণ হ'ব, কিবা ডাঙৰ বৃষ্টিপাত হ'ব। এইবিলাক আচলতে দুৰ্যোগৰ আগজাননীৰ কথা নহয়। দুৰ্যোগৰ আগজাননীৰ মই যিটো অৰ্থ কৰিছো সেইটো হ'ল যে বৃষ্টিপাত যদি হৈ গ'ল, যদি মুষলধাৰ বৃষ্টিপাত হৈছে কোনোবা এটা এলেকাত, তেতিয়া সেই কেচমেণ্ট এৰিয়াত কিমান বৃষ্টিপাত হ'ল সেইটোতো বতৰ বিজ্ঞানে জানে। আৰু সেই পানীখিনি
বৰষুণৰ পানীখিনি কোন পথেৰে কোনটো চেনেলেৰে বাগৰি আহি পেলাই কোনখন নদী উপনদীত সোমাবহি, কিমান সময়ৰ ভিতৰত সোমাব, আৰু সেই পানীৰ সেই চেনেলবিলাকৰ কেপাচিটি কিমান, সেই নদীৰ কেপাচিটি কিমান পানী কেৰি কৰাৰ, আৰু ইমানখিনি পানী আহি সোমালে সেই তাৰ জলপৃষ্ঠ কিমান ওপৰলৈ উঠিব, এনেকুৱাবিলাক আজিকালি এইবিলাক কম্পিউটাৰ আছে। এতিয়া মেটাডাটাৰ যুগ, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ। এইবিলাক যুগত এই গোটেই কেলকুলেশ্যন মুহূৰ্ততে কৰিব পাৰি। বৃষ্টিপাত হোৱাৰ লগে লগে গোটেইখিনি কেলকুলেশ্যন কৰি পেলাই যে 2 ঘণ্টাৰ পিছত এইটো জেগা পাবহি, চমটক পাবহি, 2 ঘণ্টাৰ পিছত জলপৃষ্ঠৰ উত্তৰত 3 মিটাৰ বাঢ়িব, আৰু 4 ঘণ্টাৰ পিছত চমটক পাব বা শিমলুগুৰি পাব, কেন্দুগুৰি পাব। এনেকুৱা ধৰণৰ ৱাৰ্ণিং চিষ্টেম এটা আমাৰ এতিয়াও হোৱা নাই, আৰু এইটো হোৱাটো খুব প্ৰয়োজন। মই সেইটোৱে বুজাইছো। দুৰ্যোগৰ আগলি বতৰা মানে এইটো বতৰৰ আগলি বতৰাটো এটা বেলেগ বস্তু। বতৰৰ আগলি বতৰাৰ পৰা আপুনি সদায় আপোনাক কৈ আছে যে বৰষুণ হ'ব পাৰে, বৰষুণ হ'ব পাৰে। আপুনি সেইমতে আপুনি প্ৰত্যেক দিনাই আপুনি বস্তু বাহিনী বান্ধি ওপৰত বহি থাকিব নোৱাৰে নহয়। গতিকে এই ক্ষেত্ৰত আমি দেখিছো যে চৰকাৰৰ বিভাগবিলাকৰ যিটো তেওঁলোকৰ কেপাচিটি আছে, তেওঁলোকৰ যিমানখিনি ডেটা আছে, সেই বেলেগ বেলেগ বিভাগে হয়তো নিজৰ নিজৰ ডেটাখিনি লৈ পেলাই বহি থাকে, আৰু তেওঁলোকৰ মাজত কোঅৰ্ডিনেশ্যন নাই। ইটো যেতিয়া হাইড্ৰলজি ডিপাৰ্টমেণ্ট, হাইড্ৰলজিৰ ডেটা যাৰ লগত আছে তেওঁলোকৰ হয়তো বতৰ বিজ্ঞানৰ হেৰিৰ লগত তেওঁলোকৰ যোগাযোগ নাই, আকৌ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা ষ্টেট এডমিনিষ্ট্ৰেশ্যনৰ যি আছে তেওঁলোকৰ লগত যোগাযোগ নাই। গতিকে চবেই আইচলেটেড হৈ পেলাই নিজৰ নিজৰ বস্তু লৈ পেলাই বহি আছে, আৰু দাবীও কৰে যে আমাৰ বিৰাট টেকন'লজি আছে, আমাৰ এনেকুৱা টেকন'লজি তেনেকুৱা টেকন'লজি, আমি এইটো দেখো সেইটো দেখো। এতিয়া এইবিলাকত যিটো ডাঙৰ এটা গেপ আছে, সেই গেপৰ আৰু তাৰ উপৰিও এটা বস্তু সদায় আছে যে এটা হিউমেন যিটো, যে পানী যদি ঢল বাঢ়িছে মই দেখিলো, তেতিয়া মইতো মানুহক ৱাৰ্ণিং, মই কাৰোবাক খবৰ দিম, সেইটো এটা চেনেল খবৰ। আৰু সেইটো আমি জনাত যেনেকে নাগালেণ্ডৰ জিলা প্ৰশাসনে, শিৱসাগৰ জিলা প্ৰশাসন, চৰাইদেউ জিলা প্ৰশাসনলৈ কিবা খবৰ পঠিয়াইছিলে যে এনেকুৱা এনেকুৱা এটা হ'ব পাৰে, বা এনেকুৱা পানী এটা আহি আছে গৈ আছে। কিন্তু সেইটোৰ ওপৰতো যিমান সষ্টম হ'ব লাগিছিলে জিলা প্ৰশাসন, সিমান সষ্টম হোৱা নাই বুলিয়ে মই ক'ম। কাৰণ কোনো মানুহক তেওঁলোকে আগতীয়াকৈ ৱাৰ্ণিঙো নিদিলে, আৰু কোনো ইভেকুৱেশ্যনৰ কোনো ব্যৱস্থা নকৰিলে, আৰু মানুহৰ কাৰণে গোটেই বস্তুটো এটা সম্পূৰ্ণ আকস্মিক দুৰ্যোগ হ'ল। আচলতে যিটো নাছিল, ইমান আকস্মিক নাছিলে, কাৰণ কেইবা ঘণ্টাৰ আগতেও সেই একদম নাগালেণ্ডৰ পাহাৰৰ ওপৰত যেতিয়া আৰম্ভ হৈছে ঢলটো, তেতিয়াৰ পৰা সেইটো নামি আহি পেলাই নাগিনীমাৰা হেৰি পাওঁতে, বিহুবৰ পাওঁতে, তেতিয়ালৈকে নিশ্চয় কেইবা ঘণ্টাও সময় লাগিছে এইকেইদিন। গতিকে এই ধৰণৰ তেনেকে আহি পেলাই য'ত নেপালীকুটি হেৰিত যেতিয়া সোমাইছে এই পানী, তাৰ পৰা নাজিৰা পাবলৈও নিশ্চয় 3-4 ঘণ্টা লাগিছে। নাজিৰা গধূলি সময়তহে নাজিৰাত পানী লাহে লাহে উঠিছে, কিন্তু মানুহে একো গম নাপায় এনেকুৱা কিবা এটা হৈছে বুলি। গতিকে এই ক্ষেত্ৰত এটা সম্পূৰ্ণ এটা অভিযোগো উঠিছিলে যে সেইদিনাখন আছিলে দেওবাৰ, আৰু দেওবাৰত যেতিয়া বিহুবৰৰ পৰা যেতিয়া নেপালীকুটিৰ পৰা মানুহে জিলা প্ৰশাসনক ফোন কৰিছে, তেওঁলোকে কোনো ৰেছপন্সে পোৱা নাই। গতিকে দেওবাৰ বুলি পেলাই এই দুৰ্যোগৰ সময়ত জিলা প্ৰশাসনে বহি থাকিব, তেওঁলোকে বন্ধৰ দিন পালন কৰিব, সেই কথাটোও হ'ব নোৱাৰে। আন এটা কথা, আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱা মোৰ মনত পৰে, তেওঁ এখন সংবাদমেলতে কৈছে যে প্ৰথম 7 দিনলৈকে নেপালীকুটি বিহুবৰৰ কিছুমান অঞ্চলত প্ৰশাসনৰ লোক সোমাবই পৰা নাছিল। এইটো বৰ এটা ডাঙৰ কথা। আচলতে প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ হাতত যদি নিৰ্দিষ্ট অঞ্চলবিলাকৰ যদি তেওঁলোকৰ মেপ নাথাকে, তেওঁলোকে কোনফালে যাব, কি ধৰণে তেওঁলোকে উদ্ধাৰ কৰিব, সেই কথাটো যদি নাথাকে, সেইটো বৰ দুৰ্ভাগ্যৰ কথা। এইটো চাওক, ডিজাষ্টাৰ মেনেজমেণ্ট মানে কেইখনমান ৰবৰৰ নাও আৰু কেইজনমান সেই উদ্ধাৰকাৰী, এইটো ডিজাষ্টাৰ মেনেজমেণ্ট নহয়। ডিজাষ্টাৰ মেনেজমেণ্ট এটা বহুত ডাঙৰ বস্তু, আৰু ডিজাষ্টাৰ মেনেজমেণ্টৰ এটা প্ৰিভেণ্টিভ এটা এছপেক্ট আছে, আৰু যিটো মিটিগেশ্যন, যে যদি তথাপিও হৈ গ'ল, প্ৰথমতে প্ৰিভেণ্ট কৰাটো এটা ডাঙৰ কাম। যদি প্ৰিভেণ্ট কৰাত আপুনি কিবা কাৰণে ব্যৰ্থ হ'ল বা সম্পূৰ্ণ প্ৰিভেণ্ট কৰিব নোৱাৰিলে, তাৰপিছত মিটিগেশ্যনটো। গতিকে এই প্ৰিভেণ্টিভ ছাইডটোত আমাৰ সম্পূৰ্ণ জিৰ', কাৰণ একো নায়েই। আৰু আপুনি যিটো কৈছে মই নাজানো সেই বিষয়ে, যদি মানুহে ফোন কৰি পেলাই জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিব নোৱাৰিলে, তেতিয়াহ'লে সেইটো এটা ডাঙৰ গেপ। কাৰণ ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে এটা 24 ঘণ্টা ৰাউণ্ড দি ক্লক কণ্ট্ৰল ৰুম থাকিব লাগে, এটা টেলিফোন নম্বৰ থাকিব লাগে, এটা অন্তত পুলিচৰো তেনেকৈ থাকিব লাগে, ৰাউণ্ড দ্য ক্লক, যিটোত আপুনি এনি টাইম অফ দি ডে অৰ নাইট আপুনি যোগাযোগ কৰিব পাৰে, কিবা কমিউনিকেট কৰিব পাৰে। সেই বস্তুটো যদি নাই, তেতিয়াহ'লে এনেকুৱা অৱস্থা হ'ব মানুহৰ। মই ভাবো
আহ, ইয়াত দুটা মানে এনকুৱাৰী হ'ব লাগে। এটা এনকুৱাৰী হ'ব লাগে, এই যে 100ৰ অধিক মানুহ মৰিলে, 4-5 হাজাৰ বা তাতকৈ বেছি পশুধন হানি হ'ল, অজস্ৰ ঘৰ বাৰী সম্পূৰ্ণৰূপে ধ্বংস হ'ল। এইখিনি ধ্বংসৰ কাৰণ কি কি, কিবা গেপ আছিলে নেকি, কিবা লেপছ আছিলে নেকি, আৰু এই লেপছবিলাক কি ধৰণে আঁতৰ কৰিব পাৰি ভৱিষ্যতৰ কাৰণে, এইটোৰ ওপৰত এটা কমিশ্যন অফ এনকুৱাৰী হ'ব লাগে। এইটো কমিশ্যন অফ এনকুৱাৰী দেই, এক্সপাৰ্টৰ নহয়। এইটো যিটো কমিশ্যন অফ এনকুৱাৰী এক্টত আণ্ডাৰত এইটো এই মোৰ উদ্দেশ্য এইটো নহয় যে লেপছ হোৱা মানুহখিনিক শাস্তি দিয়া হওক, শাস্তিটো উদ্দেশ্য নহয়, কিন্তু অন্তত এনেকুৱা যদি আগলৈ এনেকুৱা পৰিস্থিতি হ'লে যাতে অন্তত জিলা প্ৰশাসনে ইয়াতকৈ অলপ ভালকৈ সষ্টম হ'ব পাৰে আৰু তেওঁলোকে সেইমতে ৰেছপণ্ড কৰিব পাৰে, সেইটো প্ৰধান উদ্দেশ্য। আৰু যদি এনেকুৱা নকৰে তেতিয়াহ'লে আমি একো নিশিকিম। আমাৰ ৰাজ্য প্ৰশাসনে, জিলা প্ৰশাসনে, ডিজাষ্টাৰ মেনেজমেণ্টৰ যি অৰ্গেনাইজেশ্যন আছে তেওঁলোকে একো শিকিব নোৱাৰে, আৰু এনেকুৱা বস্তু খালি ৰিপিটে হৈ থাকিব সদায়। আৰু এটা কথা মই আপোনাৰ এই সম্পৰ্কে মই মন্তব্য বিচাৰিম যে আমাৰ এই যিটো আমাৰ চৰাইদেউ শিৱসাগৰৰ যিটো বান্ধ, এই বানপানী হোৱাৰ পিছত আমি দেখিছোঁ যে এই বানপানীৰ সৈতে বিভিন্ন কথা মানে আমি সাঙুৰি ল'ব বিচাৰিছোঁ। এনেকুৱা ধৰণৰ হৈছে যে নাগালেণ্ডত অবাধ বন ধ্বংস, শিলৰ খনন, কয়লাৰ খনন, এনেকুৱা ধৰণৰ বিষয়বিলাক আহিছে, আৰু তেওঁলোকে কোনোবাই তাত কিছুমান মানে কৃত্ৰিম বান্ধৰ ব্যৱস্থা কৰিছে, এনেকুৱা ধৰণৰ কথাবিলাকো আহিছে। এই দুখন ৰাজ্যৰ এইটো বিষয়, এইটো অকল অসমৰ কথা নহয়। কিন্তু এই ক্ষেত্ৰত আচলতে কেন্দ্ৰীয় চৰকাৰে এখন হয়তো আন্তঃৰাজ্যিক কমিটি এখন গঠন কৰিলেহে হয়তো এই কথাখিনি পোহৰলৈ আহিব। কিন্তু আজি বানপানী হৈ যোৱাৰ এমাহৰ বেছি হ'ল, এই চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ইণ্টাৰ মিনিষ্ট্ৰিয়েল কমিটিও ভ্ৰমণ কৰি গৈছেহি, কিন্তু এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ তৎপৰতা পৰিলক্ষিত। মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো অকণমান বেলেগ ধৰণে দিম। এক্সপাৰ্ট কমিটি বুলি আমি যিটো বুজাইছো সেইটো হ'ল এখন ইণ্টাৰ ষ্টেট এক্সপাৰ্ট কমিটি। আৰু ইণ্টাৰ ষ্টেট এইকাৰণে হ'ব লাগে যে আমাৰ ৰাজ্যৰ যিবিলাক চুবুৰীয়া হিল ষ্টেট আছে, বিশেষকৈ অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মেঘালয়, এইবিলাকৰ যিবিলাক পাহাৰ বা অন্য তেনেকুৱা প্ৰাকৃতিক সম্পদ আছে, সেই কমিউনিটিৰ তাৰ মালিক। সেইবিলাকৰ ওপৰত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো হক নাই, আৰু সেইকাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টে সেইবিলাক এক্টিভিটি ডাইৰেক্টলি কণ্ট্ৰল কৰিব নোৱাৰে। কিন্তু ৰাজ্যৰ এছেম্বলিয়ে তেওঁলোকে কিছুমান ৰিজলিউশ্যন লৈ পেলাই কিছুমান কাম ৰেগুলেট কৰিব পাৰে বা কণ্ট্ৰল কৰিব পাৰে। এতিয়া সেইকাৰণে এনেকুৱা ৰেড হল মাইনিং আপোনাৰ মেঘালয়ত চলি আছে, কোল মাইনিং, আৰু নাগালেণ্ডত চলি আছে, অৰুণাচলত চলি আছে, আৰু কিছু পৰিমাণে অসমতো তেনেকুৱা ইলিগেলি চলি আছে। গতিকে যিহেতু সেই মানুহৰো এটা প্ৰপাৰ্টি ৰাইট আছে কমিউনিটিৰ, গতিকে আমিতো অসমৰ পৰা সেইটো বন্ধ কৰিব নোৱাৰো, আৰু সেইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ডাইৰেক্টলি বন্ধ কৰিব নোৱাৰে। গতিকে সেই বস্তুটো ডিল কৰিবৰ কাৰণে এখন ইণ্টাৰ ষ্টেট এক্সপাৰ্ট কমিটি লাগে, যাতে তুমি কয়লা আছে তোমাৰ ৰাজ্যত, তুমি কয়লা খনন কৰিবা, আমি ক'ব নোৱাৰো যে নকৰিবা বুলি, কিন্তু সেইবিলাক কৰিবৰ সময়ত যাতে পৰিৱেশ, এনভাইৰনমেণ্টটো যাতে ধ্বংস নহয়, পাহাৰ এইবিলাক যাতে ধ্বংস নহয়, সেইটো কাৰণে এটা চাইণ্টিফিক এটা প্ৰপাৰ প্ৰচিডিউৰেৰে কৰিব লাগিব, যদিও তাত খৰচ বেছি হয়। আৰু এটা কথা মই লগতে কওঁ যে যদি এনেকে ইনডিস্ক্ৰিমিনেট যদি গোটেই পাহাৰবিলাক ধ্বংস কৰে, তেতিয়া এই বস্তুটো মেঘালয়, অৰুণাচল, নাগালেণ্ডৰ তেওঁলোকৰ নিজৰ কাৰণেও এইটো বস্তুতে সৰ্বনাশ মাতিব, নিজৰো হ'ব। এতিয়া নাগালেণ্ডতো হৈছে, আমাৰ পানীটো অসম পোৱাৰ আগতেতো নাগালেণ্ডতো যথেষ্ট ক্ষতি কৰিছে। আমি অৰুণাচলত এতিয়া কেইবাটাও হোৱা দেখিছো, নেপালত হোৱা দেখিছো, ইতিমধ্যে তেনেকে অন্য যিবিলাক হিমাচল প্ৰদেশত হৈ আছে, উত্তৰাখণ্ডত ভয়ানক হাৰত এইবিলাক ঘটনা ঘটি আছে। এইবিলাকৰ মানে অকল যে কয়লা খনি বা কিবা খনিৰ কাৰণে হৈছে সেইটো নহয়, আৰু বহুত আমি ডিফৰেষ্টেশ্যন এটা ডাঙৰ ইছ্যু। ডিফৰেষ্টেশ্যন যোৱা 50-60 বছৰে হৈ আছে, অহৰহ হৈ আছে। অৰুণাচল প্ৰদেশ নাগালেণ্ড জংঘল কাটি চাফা কৰি দিলে, অসমতো হ'ল। অসমতো আমি ৰাস্তাৰে যেতিয়া যাওঁ, নামবৰ হাবি হওক, গোৱালপাৰা হাবি হওক, এই ৰাস্তাৰ কাষতে যিখিনি গছ আছে সেইখিনি আছে, তাৰ পৰা অলপ ভিতৰলৈ গ'লে একো নাই, তাত তেনে উদং।
গতিকে এই ডিফৰেষ্টেশ্যন বিশেষকৈ যেতিয়া পাহাৰত হৈছে সেইটোতো আমাৰ বুজাই ক'ব নালাগে, এইটো সকলোৱে জানে তাৰ পৰা কি ক্ষতি হ'ব, আৰু সেইটো হৈয়ে আছে। সেইটো কাৰণে পানী হঠাতে নামি আহে, লগত ৰঙা মাটি কিবা শিল চিল এইবিলাক আহে, আৰু এই পানীয়ে হঠাতে ধ্বংস কৰি পেলাই গুচি যায়, তাৰপিছত আকৌ শুকাই যায় একেবাৰে। আমি খৰালি কালত এতিয়া পানী নোপোৱা হ'ম নদীত, কাৰণ পানীটো পাহাৰে পানীটো ধৰি ৰাখিব পৰা যিটো ক্ষমতা আছিলে গছ গছনি হাবি জংঘল এইবিলাকৰ, সেইটো নাইকিয়া হৈ গৈছে। এতিয়া পানীত বৰষুণ দিলে গোটেই পানীটো লগে লগে নামি আহিব, লগে লগে পাৰ হৈ যাব, ধ্বংস কৰি গ'ল, কিন্তু তাৰপিছত শুকাম। গতিকে এই ধৰণৰ প্ৰকৃতিৰ ওপৰত যিটো এই পাহাৰীয়া জিলাবিলাক ৰাজ্যবিলাকৰ কথা কৈছো মই, সেইবিলাকৰ গোটেই বস্তুটো এটা প্ৰণালীৰ ভিতৰলৈ আনিবৰ কাৰণে এখন এক্সপাৰ্ট কমিটি লাগে, আৰু সেইখন ইণ্টাৰেষ্টেড হ'ব লাগে, যাতে সকলোৱে তাত এগ্ৰী কৰে। মই যদি অসমৰ পৰা কওঁ যে এনেকুৱা কৰা বুলি, সেইটো মেঘালয়ে নেমানে, এইটো নাগালেণ্ডে নেমানে, অৰুণাচলে নেমানে সেইটো। গতিকে তেওঁলোকে এটা সন্মিলিত এটা প্ৰচেষ্টা এটা হ'ব লাগিব, কিন্তু সেইটো গঠন কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে। এতিয়া কেন্দ্ৰীয় চৰকাৰে সেইটো গঠন কৰিব লাগে, নিশ্চয় কৰিব লাগে সেইটো বস্তু, যদিও আগতে হয়তো ইমান কৰা নাই, কিন্তু কিয় কৰা নাই এইটো উত্তৰ মোৰ লগত নাই, এইটো মানুহে দাবী কৰিব লাগিব সেইটো কাৰণে। আমি এতিয়া মূল প্ৰশ্নটোলৈ আহোঁ। মই আৰম্ভণিতে আপোনাক যিটো কৈছিলোঁ যে আচলতে আমি আজি আপোনাৰ এই কথাখিনি কিয় শুনিব খুজিছোঁ, যে আপুনি ল'ৰা ছোৱালীহঁতক কৈছে যে প্ৰকৃতি আৰু পৰিৱেশৰ সুৰক্ষাৰ প্ৰতি এতিয়াৰ পৰাই তেওঁলোক সচেতন হ'ব লাগিব। আপুনি সেই বিদ্যালয়বোৰত যেতিয়া আপুনি ল'ৰা ছোৱালীহঁতৰ লগত কথা পাতিছে, নিশ্চিতভাৱে আপুনি এই ধৰণৰ কিছু কথা কৈছে, আৰু মই ভাবোঁ যে আমাৰ হেডলাইন 8ৰ দৰ্শকসকলকো এই ধৰণৰ কিছু কথা ক'লে মই ভাবোঁ যে তেওঁলোকৰ ক্ষেত্ৰত এইটো এটা উদগনিমূলক কথা হ'ব, বা কথাখিনি বুজি পাবলৈ সুবিধা হ'ব। মই তাৰ শিশু কেইজনমানক, যিখিনি ছাত্ৰ ছাত্ৰী মোৰ সন্মুখলৈ আহিছিলে, মই তেওঁলোকক অকণমান সময়ৰ কাৰণে কথাটো ক'বলৈ চেষ্টা কৰিছো, কিন্তু মোৰ কথাখিনিৰ উদ্দেশ্য কিন্তু সেই শিক্ষকসকলৰ প্ৰতিও দেই কথা, কাৰণ শিক্ষকসকলেহে ল'ৰা ছোৱালীখিনিক গাইড কৰিব পাৰিব। মোৰ এটা, যদিও মই সন্মুখত ল'ৰা ছোৱালীখিনিক লৈ কথা কৈছো, কিন্তু মোৰ টাৰ্গেট শিক্ষকসকলো আছে। কিন্তু এই বস্তুটো এটা ডাঙৰ এটা মুভমেণ্ট হ'ব লাগে, গোটেই ৰাইজৰ মাজলৈ এই বস্তুটো যাব লাগে, যে আমাৰ প্ৰকৃতি বস্তুটো এটা, আমি যে সৰুতে পঢ়িছিলো সোণৰ কণীৰ পৰা হাঁহ, তেনেকুৱা প্ৰকৃতি এটা সোণৰ কণীৰ পৰা হাঁহ, আমি যদি হাঁহটো ঠিকমতে পালন কৰোঁ, তেতিয়া আমাক সদায় সোণৰ কণী দি থাকিব এটা এটা। কিন্তু যদি আমাক গোটেইখিনি সোণৰ কণী একেলগে লাগে, আৰু যদি আমি প্ৰকৃতিৰ ওপৰত লুণ্ঠন চলাবলৈ যাওঁ, যদি প্ৰকৃতিক আমি ধ্বংস কৰি পেলাই আমাক গোটেইখিনি একেলগে লাগে, তেতিয়াহ'লে এইটো অৱস্থা হৈছে বা এইটো অৱস্থা হ'ব। সেই সৰু সাধুটোৰ পৰা সেই শিক্ষাটো আমিও আজিলৈকে ল'ব নোৱাৰিলো, আৰু মানুহৰ এতিয়া লোভ ইমান বেছি হৈছে, এই মানে এটা লুণ্ঠন চলিছে প্ৰকৃতিৰ ওপৰত, এটা ফালৰ পৰা এটা আপুনি লুণ্ঠনে কওক, এইটো ধৰ্ষণ কওক, আপুনি এটা মানে সম্পূৰ্ণ ধ্বংসকাৰী এটা হেৰি চলি আছে প্ৰকৃতিৰ ওপৰত। ডিফৰেষ্টেশ্যনটো এটা বস্তু মই আপোনালোকক ক'লো, এইটো আৰু এটা কথা আছে, এই টুৰিজিম বস্তুটো লৈ পেলাই আজিকালি আমাৰ কিছুমান মানে বেছি ধৰণৰ হেৰি চিন্তা হৈছে, এনেকুৱা যেন টুৰিজিম হ'লে আমাৰ একেবাৰে ইকনমিটো বিৰাট ডেভেলপ হৈ যাব, বিৰাট ডেভেলপ কৰিব। এই কথাটো আমি অলপ ভালকৈ চিন্তা কৰি চাব লাগে, কাৰণ টুৰিজিম যেতিয়া বাঢ়িব বহুত, তেতিয়া তাৰ লগতে আৰু অন্য বহুত কিছুমান বেয়া কথা আহিব, বহুত কিছুমান অপৰাধমূলক অনৈতিক এনেকুৱা কাৰ্যকলাপ টুৰিজিমৰ লগে লগে বৃদ্ধি পাব। এতিয়া আপোনালোকে চাব পাৰে স্পেইন পৃথিৱীৰ ভিতৰত টুৰিজিমত 1 নম্বৰ, কিন্তু এতিয়া স্পেইনৰ মানুহে কৈছে যে আমাক আৰু টুৰিজিম নালাগে, বন্ধ কৰা, কমোৱা। তেনেকে গোৱাত আপোনালোক নিশ্চয় গৈছে, মই ধৰক 40 বছৰ আগতে প্ৰথমবাৰ যেতিয়া গোৱালৈ গৈছিলো, তেতিয়া তাত যিটো অৱস্থা আছিলে এতিয়া সেইটো অৱস্থা নাই তাত। এতিয়া গোটেই অপৰাধ এইবিলাকেৰে ভৰি পৰিছে। সিদিনা শ্বিলঙত তেনেকুৱা এটা পৰিস্থিতি হৈছে, শ্বিলঙৰ মানুহে এতিয়া এনেকুৱা টুৰিষ্ট হৈছে তাত চিটিৰ ভিতৰত যে তেওঁলোক ঘৰৰ পৰা ওলাব নোৱাৰে, মানে কলৈকো যাবই নোৱাৰা হৈছে তেওঁলোক। গতিকে সকলো বস্তুৰে এটা সীমাৰ ভিতৰত সকলো বস্তু থাকিব লাগে। এতিয়া নতুন বিজেপি চৰকাৰে কেন্দ্ৰত এই যে চাৰধামৰ এইটো প্ৰজেক্ট ললে, 4টা ধাম, যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ, বদ্ৰীনাথ, এই গোটেইবিলাকলে এটা 4 লেন এক্সপ্ৰেছৱে বনোৱাৰ যিটো প্ৰজেক্ট ললে, সেই প্ৰজেক্টটোৱে আচলতে প্ৰকৃতিৰ ওপৰত এটা ভীষণ হানি
কৰিছে অলৰেডি আৰু কৰিব ভৱিষ্যতে। এনেকুৱা ধৰণৰ মই এটা কথা কওঁ দেই, হয় ব্ৰিটিছে এই গোটেই যে হিল টাউন বিলাক আমাৰ শ্বিলং হওক চিমলা হওক, এই গোটেই হিল টাউন বিলাক ব্ৰিটিছে বনাইছিলে। আৰু তেতিয়া ব্ৰিটিছে এটা এটা সৰু ৰাস্তা বনাইছিলে মাত্ৰ, আৰু সেই ব্ৰিটিছে বনোৱা ৰাস্তাটো এতিয়ালৈকে আছে, সেইটো ৰাস্তা একো হোৱা নাই। কিন্তু য'তে সেই ৰাস্তা কাটি পেলাই আমি প্ৰথমতে 2 লেন 4 লেন এইবিলাক কৰিবলৈ গৈছো, তাতে তেতিয়াই লেণ্ডশ্লাইড এইবিলাক বস্তু বেছিকৈ আৰম্ভ হৈছে। ব্ৰিটিছৰ উদ্দেশ্য আছিলে যে গৰমৰ দিনত তেওঁলোকে ভৈয়ামৰ গৰমত থাকিব নোৱাৰে, চাহাব পশ্চিমীয়া দেশৰ চাহাব, তেওঁলোকক সেইকাৰণে গৰমৰ দিনৰ কাৰণে অকণ ঠাণ্ডা জেগা এটা লাগে। অকল সেইটো উদ্দেশ্যৰ কাৰণে তেওঁলোকে ওচৰৰ পাহাৰবিলাকত গৈ পেলাই এখন এখন সৰু সৰু টাউন বনাইছিলে, য'ত তেওঁলোকে গৰমৰ দিনকেইটা তাত আৰামত পাৰ কৰিব পাৰে। কিন্তু ব্ৰিটিছ যোৱাৰ পিছত আমিবোৰে কি কৰিছো, আমিবিলাকো চাহাব হলো সমানে, আমাকো এতিয়া গৈ পেলাই সকলোকে পাহাৰত ঠাণ্ডা উপভোগ কৰিব লাগে। আৰু তাৰ কাৰণে আমি পাহাৰৰ যি হয় হওক, ৰাস্তা বনাব লাগে, হোটেল বনাব লাগে, হোমষ্টে, আজিকালি হোমষ্টে হৈছে, এইবিলাক বনাব লাগে। আৰু আমি হেজাৰে হেজাৰে দলে দলে লোক গৈ পেলাই উইকেণ্ডত গৈ থাকিব লাগে। এই বস্তুটোৱে এখন এখনকৈ চিটিবিলাক, চিমলা, মাছুৰী, এই চিটিবিলাক এখন এখনকৈ ধ্বংস কৰি আনিছে। আৰু শ্বিলঙো তেনেকুৱা হ'বৰ আগন্তুক হৈছে। গতিকে এইবিলাকত এটা মই চাৰধামৰ কথা কৈছিলো, হয় এই যিকেইটা তীৰ্থস্থানকেইটা কি 4,000 বছৰ 3,000 বছৰ ধৰি এটা এটা মানে চিৰিন এটা পৰিৱেশত এটা ধৰ্মক্ষেত্ৰ হৈ আছিলে। মানুহে তালৈ খোজকাঢ়ি যায়, আৰু সেই খোজকাঢ়ি যেতিয়াই যাব মানুহে কষ্ট কৰি মানুহৰ ভক্তিভাৱটো আহিব। এতিয়া সেইটো এটা পিলগ্ৰিমেজ আছিলে, কষ্টৰ যাত্ৰা। কিন্তু এতিয়া যদি আপুনি বিলাসী গাড়ী এখনত বহি পেলাই একদম 4 লেনত গৈ পেলাই তাত গৈ পেলাই মন্দিৰত গ'ল, নামিলে, 1,000 টকা দি VIP দৰ্শন কৰিলে, আহিলে, এইটোত কিবা ভক্তি আছে নেকি? এইটো কিবা পিলগ্ৰিমেজ হ'ল নেকি এইটো? আৰু এই বস্তুটো অকল টুৰিজিমৰ ওপৰত যে তেতিয়া মানুহে হোটেল বনাব পাৰিব, তাত হেৰি হ'ব, চলিব, এইবিলাক, এই বস্তুটো চিন্তাটো এটা ভয়ংকৰ এটা ভুল। আৰু এনেকুৱা এই ভুলটোত যদি এইটোত আমি গৈ থাকো, তেতিয়াহ'লে হয়তো আৰু 30-40 বছৰ পিছত এই গোটেই জেগাবিলাক নষ্ট হ'ব। যিবোৰ বস্তু 3-4 হাজাৰ বছৰে আছিলে ধুনীয়াকৈ, এতিয়া এই মাত্ৰ কেইটামান দশকৰ ভিতৰতে গোটেই বস্তুবিলাক নষ্ট কৰি দিয়া হ'ব। গতিকে আপুনি এইটোৰ ওপৰত আৰু কিবা সুধিব খুজিছিলে নেকি? নাই মানে এই মই বিষয়টোৰ ওপৰত সেইটোৱে কথা কৈছিলো যে আপুনি যিটো উনুকিয়াইছে যে আপুনি আচলতে কি আপোনালোকৰ প্ৰজন্ম বা তাৰ পাছৰ প্ৰজন্মখিনি আচলতে এই পৰিৱেশ সুৰক্ষাৰ প্ৰতি যিটো আমাৰ সচেতনতা হ'ব লাগিছিল, আচলতে আমি চাগে সেই পৰ্যায়ত আমি সচেতন হ'ব নোৱাৰিলো, বা আমি আচলতে প্ৰশাসনক বা চৰকাৰক আমি বাধ্য কৰাব নোৱাৰিলো যে সেই ধৰণৰ মানে সুৰক্ষা বা তেওঁলোকে সুৰক্ষিত কৰিব আচলতে লাগে। সেই সচেতনতা মই ছাত্ৰসকলক সেইটো ক'বলৈ চেষ্টা কৰিছো, কিন্তু সেই সচেতনতাটো আমাৰে নাই। আৰু আমাৰ ডাঙৰ মানুহখিনি যদিও অলপ জানে, কিন্তু তেওঁলোকৰ লোভৰ লগত যেতিয়া কনফ্লিক্টটো হয়, তেতিয়া লোভটো জয় হয়, আৰু সেই প্ৰকৃতিৰ প্ৰতি কনচাৰ্ণটো সেইটো হাৰি যায়, সেইটো আঁতৰি যায়, লোভেই প্ৰাধান্য পায়। আৰু সেই লোভৰ বশৱৰ্তী হৈ আমি এইবিলাক কৰি আছো। মই এই ক্ষেত্ৰতে প্ৰাসংগিক আৰু এটা কথা ক'ব খুজিছো, এই সুযোগটো পাই, হয় যে আমি উজনি অসমখন যদি চাওঁ, আপুনি কাজিৰঙাৰ সেইটো কাৰ্বি আংলঙৰ পাহাৰকেইটা পাৰ হোৱাৰ পিছত নুমলীগড়ত অকণ 2-এটা সৰু সৰু কিবা আছে, তাৰ পৰা একদম শদিয়ালৈকে সেই ৰাস্তাৰ ওচৰে পাজৰে ক'তো পাহাৰ নাই, আছে জানো? মই জনাত নাই। একেবাৰে নাগালেণ্ডৰ সেই সোণাৰী নাগালেণ্ডৰ সেই চৰাইদেউ সেইবিলাকত পাহাৰ আছে। এতিয়া যে এই উঠাই মুঠাই গোটেই দেশত 4 লেন 6 লেন 8 লেন এনেকুৱা হাইৱেবিলাক এক্সপ্ৰেছৱেবিলাক বনাইছে, সেইবিলাকৰ কাৰণে যিমান শিল লাগে, লাখ লাখ কিউবিক মিটাৰ শিল লাগে, লাখ কিউবিক মিটাৰ বালি লাগে, মাটি লাগে, এইবিলাক ক'ৰ পৰা আহিছে? উজনি অসমত মানুহে এটা ঘৰ বনাবৰ কাৰণে এটা পুখুৰী খান্দিব লাগে আগতে, পুখুৰী খান্দি তাৰ পৰা মাটিটো উলিয়াই পেলাই ঘৰৰ ভেটিটো হয়। এতিয়া এই লাখ লাখ কিউবিক মিটাৰ শিল, বালি, মাটি এইবিলাক ক'ৰ পৰা আহিছে? এই বিষয়টোৰ ওপৰত এটা প্ৰপাৰ ষ্টাডি হ'ব লাগে। আৰু মোৰ দৃঢ় ধাৰণা যে এইবিলাক বৈধ উপায়েৰে অহা নাই। যদিও এইবিলাক চৰকাৰী প্ৰজেক্ট, এইবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিবা কিবি কাগজ দেখুৱাই ঠিকাদাৰে হেৰি কৰি পেলাই আনিছে, কিন্তু য'ৰ পৰা আনিছে, য'ত এইবিলাক খনন হৈছে, শিলটো খান্দিব লাগিব ক'ৰবাত। হয়তো নাগালেণ্ডৰ পাহাৰত এইবিলাক খান্দিছে, নাগালেণ্ডৰ নামনি পাহাৰবিলাকত খান্দিছে, হয়তো নাগিনীপাৰাৰ যিবিলাক খনন, তাৰে এটা কাৰণ এইটো হ'ব পাৰে যে এক্সপ্ৰেছৱে বনাবৰ কাৰণে আমাক যিবিলাক বালি, শিল, মাটি এইবিলাক লাগে, সেইবোৰ কাৰণে তাত খান্দিছে, নহ'লে শিলবোৰ ক'লৈ যাব? কোনে কিনিব সেইবোৰ শিল, ইমান শিল?
গতিকে এই ধৰণৰ বস্তুবিলাক আমি এফালে আমাৰ উন্নয়ন লাগে, ডাঙৰ ডাঙৰ ৰাস্তা লাগে, এনেকুৱা কিবা কিবি লাগে, ইফালে আমি প্ৰকৃতিক যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কয়, যে আমি প্ৰকৃতিৰ হানি নোহোৱাকৈ আমি ডেভেলপমেণ্ট কৰিব লাগিব, সেইটো ছাষ্টেইনেবল ডেভেলপমেণ্টৰ অৰ্থ। দুইটা বেলেঞ্চ কৰিব লাগিব। সেই বস্তুটো হোৱা নাই আমাৰ। আমি উন্নয়নৰ নামত আমি প্ৰকৃতিক ধ্বংস কৰি চেষ্টা কৰি দিছো। আৰু এতিয়া এইবিলাক বস্তু কোনে এইবিলাক বস্তুৰ প্ৰতিবাদ কেতিয়া কৰিব, কেতিয়া কৰিব? আৰু মইতো কোৱা নাই যে ৰাস্তা বনোৱা বন্ধ কৰিব লাগে, ৰাস্তা বনাব লাগিব, কিন্তু যদি পাহাৰৰ পৰা আপুনি মাটি কাটিব লাগে, পাহাৰৰ পৰা আপুনি শিল কাটিব লাগে, তেতিয়াহ'লে সেই পৰিমাণৰ আপুনি পাৰ্মিশ্যন দিয়ক। এইটো নহয় যে আপুনি 1000 কিউবিক মিটাৰ পাৰ্মিশ্যন দি 10,000 শিল আপুনি তাৰ পৰা উঠাই ললে আৰু কাগজ পত্ৰ মেনিপুলেট কৰি পেলাই আপুনি বিল চিল এইবিলাক চব কৰি ললে, চব দেখাত চব লিগেল হ'ল, কিন্তু আচলতে বস্তুটো লিগেল নহয়। আপুনি 10 গুণ বেছি আপুনি শিল মাটি বালি তাৰ পৰা খান্দি উলিয়াই আনিছে। আৰু গতিকে এনেকুৱা ৰাস্তাটো বস্তুবিলাকৰ বনাওঁতে বিজ্ঞানসন্মত হৈছে নাই সেইটো দৰকাৰী কথা, যে পানী ওলাই যোৱাৰ ব্যৱস্থা আছে নাই। ৰাস্তাটো যদি ওখকে কৰি দিয়া সেইটো হৈছে, হয় হয় সেইটো এটা বৰ ডাঙৰ কথা। এইবাৰতো বহুতে উনুকিয়াইছে যে আচলতে তাত ৰাস্তাবিলাক ওখ কৰাৰ কাৰণে পানীখিনি ওলাই যাব পৰা নাই, গতিকে সেইকাৰণে ক্ষয় ক্ষতিৰ পৰিমাণটো বেছি হৈছে। আপোনাৰ যোৰাবাটতে আপুনি চাওক, যোৰাবাটত ইমান পানী হোৱা কি কাৰণ? আগতে পানীবোৰ ওলাই যাব পাৰিছিলে, এতিয়া ওলাই যাব, 4 লেন হোৱাৰ পিছত ওলাই যাব নোৱাৰা হ'ল। ওলাই যাব নোৱাৰা হ'ল। আমি আগতে সৰু কালত, মই ধৰক বাইহাটাৰ পৰা গহপুৰলৈকে এইটো ৰাস্তাত বহুতবাৰ মই ট্ৰেভেল কৰিছো, সৰু কালতেই, হয় 70s। এতিয়া প্ৰায় আধা কিলোমিটাৰ 1 কিলোমিটাৰৰ আঁতৰে আঁতৰে এটা কালভাৰ্ট আছিলে। ৰাস্তাটো অকমান যায়, এটা কালভাৰ্ট, আকৌ যায়, আকৌ এটা কালভাৰ্ট। এতিয়া যেতিয়া এক্সপ্ৰেছৱে হ'ল, সেইবিলাকৰ সংখ্যা বহুত কমি গ'ল। কাৰণ এইবিলাক বন্ধ কৰি দিয়া হ'ল, কাৰণ খৰচ বাঢ়ে। ইমান ঘনে ঘনে কালভাৰ্ট বনালে কনষ্ট্ৰাকশ্যনৰ খৰচটো বাঢ়ে। এতিয়া সেইবিলাক চাইণ্টিফিকেলি কৰিছে নে নাই, পানী ৰাস্তাবিলাক বন্ধ গ'ল নেকি? এতিয়া আপোনাৰ বিশেষকৈ লখিমপুৰ জিলা যিটো হাইৱেৰ উত্তৰৰ যিটো অংশ, আৰু সেই তাত পানীৰ মাটিৰ ঢালটো বহুত বেছি, পানী একদম হুৰ হুৰে নামি আহে ভূটানৰ পৰা, অৰুণাচলৰ পৰা। সেইবিলাকত আমি যদি যিবোৰ চেনেল আছিলে পানী ওলাই যোৱাৰ, সেই চেনেলবিলাক যদি আনচাইণ্টিফিকেলি আমি বন্ধ কৰি দিছো য'তে ত'তে, তেতিয়া সেইবিলাকে প্ৰব্লেম কৰিব। আপুনি যিটো কৈছে এতিয়া, তেনেকে অন্য ঠাইতো তেনেকুৱা প্ৰব্লেম হ'ব, য'ত দলং আৰু কালভাৰ্ট বিলাক উঠাই দিয়া হ'ল, উঠাই পেলাই কমাই দিয়া হ'ল সংখ্যা। সেইবিলাক আনচাইণ্টিফিক, যদি খৰচ কমাবলৈ একমাত্ৰ উদ্দেশ্য হয়, তেতিয়া এইবিলাক হানি লগত হ'ব। এতিয়া নাজিৰাত ৰেল লাইনটো ছিগি গ'ল, ৰেল লাইনটো ছিগি যোৱাৰ কাৰণে ৰেল লাইনৰ পৰা মানুহে সকাহ পালে যে পানীখিনি অন্ততঃ ওলাই গ'ল। আৰু সেইটো নিচিগা হলে তেওঁলোক সেই জীয়াটো ভুগি আৰু কেইবাদিনো বা বহুত দিন থাকিব লগা হ'লহেঁতেন। আপোনাক অশেষ ধন্যবাদ। এই যিটো কথা আচলতে আমি অকণমান পাতিলো, যে এতিয়া নতুন প্ৰজন্মই এতিয়া ল'ৰা ছোৱালীখিনিয়ে এই পৰিৱেশ সুৰক্ষাৰ প্ৰতি সচেতন হ'ব লাগিব। আৰু মই ভাবো যে আপুনি কোৱাৰ নিচিনাকে আমি আচলতে গোটেই কথাটো জানো, কিন্তু আমি সচেতন হ'বও নোৱাৰিলো, আমি কাকো বাধ্য কৰাব নোৱাৰিলো। এই নতুন প্ৰজন্মই সেই সচেতনতা তেওঁলোকৰ বাঢ়ক, আৰু তেওঁলোকে তাৰ বাবে এক প্ৰকাৰ প্ৰতিবাদমুখৰ হৈ নিজৰ প্ৰকৃতি আৰু পৰিৱেশক ৰক্ষা কৰাৰ বাবে তেওঁলোকে আগবাঢ়ক, সেইটো তাকে আমি আশা কৰিছো। আৰু মই ছাত্ৰসকলক সেইটো কৈছো যে এইটো আমাৰ যিটো দায়িত্ব আছিলে, আমাৰ প্ৰজন্মৰ যিটো দায়িত্ব আছিলে, সেইটো আমি পালন কৰিব নোৱাৰিলো। মই কৈছো আমি পালন কৰিব নোৱাৰিলো, কিন্তু তোমালোকে কৰিব লাগিব, কাৰণ নহলে তোমালোকৰ নিজৰ ভৱিষ্যতেই সুৰক্ষিত নহব। যদি প্ৰকৃতিক যদি সুৰক্ষা দিয়া, তেতিয়াহে তুমি সুৰক্ষা পাবা প্ৰকৃতিৰ পৰা, নহলে নোপোৱা। আমি প্ৰকৃতিৰ পৰা অত্যাচাৰ কৰি থাকিম আৰু প্ৰকৃতিয়ে আমাক যি লাগে তাকে দি থাকিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। এতিয়া সেইটো কথা মানুহে কেতিয়া বুজিব, আশা কৰিছো কেতিয়াবা বুজিব। বুজিব। হয়, আপোনাক ধন্যবাদ জনাইছো।